সকলকে নমস্কাৰ জনাইছো। যোৱা 10 মে তাৰিখে আমাৰ শ্ৰদ্ধাৰ দাস পৰিয়ালৰ লক্ষীকান্ত দাসৰ ইহলীলা সম্পন্ন হয়। আমি দেউতাক আগৰ পৰা জানিছিলোঁ। যেতিয়া চাকৰি অৱস্থাত দেউতা আছিলে তেতিয়া দেউতাক এজন দেউতা হিচাপে আমি সকলোৱে গম পাইছিলোঁ। কিন্তু চাকৰি অৱসৰ লোৱাৰ পাছত দেউতাৰ যে বহুমুখী বহু ধৰণৰ প্ৰতিভা আছে সেইটো চাকৰি ৰিটায়াৰমেণ্টৰ পিছতহে আমি গম পাইছোঁ। আৰু ৰিটায়াৰমেণ্টৰ পিছত তেখেতে বিভিন্ন ধৰণৰ কিতাপৰ লগত জড়িত হ'ল, বিভিন্ন ধৰণৰ চৰ্চাৰ ওপৰত, আৰু বিশেষকৈ ধৰ্মীয়মূলক গ্ৰন্থ তেখেতে ৰিটায়াৰমেণ্টৰ পাছত 9খন কিতাপ একেলগে তেওঁ পেঞ্চনৰ পইচাৰে তেওঁ প্ৰকাশ কৰিলে। আৰু সেই গ্ৰন্থমূলক যিবোৰ কিতাপ আছিলে যথেষ্ট তত্ত্বগধুৰ আৰু বহুখিনি শাস্ত্ৰৰ কথা তাত উল্লেখিত হৈছে আৰু বহুখিনি কথা তাত আছে। গীতাৰ কথা আছে, ভাগৱতৰ কথা আছে, বহু শাস্ত্ৰৰ কথা তাত উল্লেখ কৰা হৈছে। আৰু তেওঁ ৰিটায়াৰমেণ্টৰ পিছত গোটেই বছৰটো বিশেষকৈ 1990 চনত তেখেতে ৰিটায়াৰমেণ্ট লৈছিলে। তাৰ পাছৰ পৰা যি ধৰণে তেওঁ চৰ্চা আৰম্ভ কৰিলে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে তেওঁ এনি টাইম বিভিন্ন ধৰণৰ গ্ৰন্থৰ লগত তেওঁ জড়িত হৈ গ'ল, লিখা মেলা কৰিলে। আৰু তেনেকৈ চাওঁতে চাওঁতে বহু শাস্ত্ৰৰ কথা, বহু কিতাপৰ কথা, বহু কথা তাত উল্লেখিত হৈ গ'ল। আৰু বিশেষকৈ তেখেত অকল এজন মানে আমাৰ দেউতাই নহয়, তেওঁ এজন সমাজকৰ্মী আছিলে আৰু বিশেষকৈ তেখেতৰ এজন ধৰ্মগুৰু হিচাপেও আমি ক'ব পাৰোঁ। আৰু বিশেষকৈ তেওঁ সমাজক ভাল পাইছিলে, মানুহক ভাল পাইছিলে। এজন তেওঁ বিশেষকৈ সমাজ সচেতন ব্যক্তি হিচাপে তেওঁ পৰিগণিত হৈছে। আৰু বিশেষকৈ তেওঁৰ ঘৰখন যি ধৰণে, আমি 7টা ল'ৰা ছোৱালীক তেওঁ যি ধৰণে ঘৰখনত তেওঁ আঁকোৱালি লৈছিলে, যি ধৰণে আগুৱাই লৈ গৈছিলে, তাৰ লগে লগে তেওঁ মানে সমাজখনকো আগুৱাই নিবৰ কাৰণে, সমাজখন পৰিৱৰ্তনৰ কাৰণে, বিশেষকৈ সমাজখনত ঘটি থকা বিভিন্ন দুৰ্নীতিৰ বিষয়ে তেওঁ সেই কথাটোৰ ওপৰত তেওঁ নিজৰ লিখনি জৰিয়তে প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তেওঁ কবিতাৰ জৰিয়তে, তেওঁৰ কিতাপৰ জৰিয়তে, গ্ৰন্থৰ জৰিয়তে। গতিকে তেওঁৰ এই 10 তাৰিখৰ পিছত তেওঁৰ যিখিনি 98 ইয়াৰ্ছ তেখেতৰ ইহলীলা সম্পন্ন হৈছে, তেওঁৰ মৃত্যু হৈছে, আমাৰ পৰা আঁতৰি গৈছে। কিন্তু আমি ভাবিছোঁ তেওঁৰ যিখিনি সংৰক্ষণ, তেওঁৰ যিখিনি গ্ৰন্থ ইতিমধ্যে আমাক দি থৈ গৈছে, অকল ঘৰখনকে নহয় ৰাইজক দি থৈ গৈছে, সেইটো এটা সমল হিচাপে থাকিব। আৰু তেখেতৰ লিখনিখিনিক যাতে আমি ৰাইজৰ ওচৰত আমি আৰু বিলাব পাৰোঁ, প্ৰকাশ কৰি দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু তেখেতৰ আমি আশা কৰিছোঁ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে, আৰু তেখেতৰ লিখা কিতাপখিনিক আমাৰ মাজতে সীমাবদ্ধ নাৰাখি যাতে সকলোলৈকে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি সকলো পৰিয়ালৰ হৈ পেলাই আমি চেষ্টা কৰিছোঁ। আৰু তেখেতৰ আজি সেই মৎস্যস্পৰ্শ, তাৰ কাৰণে আমাৰ সকলো এই তেখেতৰ নামত এখন স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰা হৈছে। আৰু বিশেষকৈ উন্মোচনী সভাখনত আমাৰ অসমৰ বিভিন্ন ব্যক্তি ইয়াত উপস্থিত আছে। আমাৰ প্ৰাক্তন প্ৰশাসনিক বিকাশ স্বপ্নীল বৰুৱা আছিলে, আমাৰ কীৰ্তিকমল ভূঞাদেৱ আছে, আমাৰ থানেশ্বৰ মালাকৰদেৱ আছে। তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ দেউতাৰ লগত এই গোটেইখিনি ধৰ্মীয় কথাখিনি লগতো আলোচনা কৰি থাকে। আৰু বিশেষকৈ আমাৰ যিসকল ব্যক্তি আমাৰ ঘৰৰ লগত ভাল, পৰিয়ালৰ লগত ভাল, আমাৰ দেউতাৰ লগত ভাল, গোটেইখিনি ব্যক্তিক আজি আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আগৰে পৰা উৎসাহিত কৰি আহিছে। দেউতাৰ এই কিতাপবিলাক প্ৰকাশ কৰাৰ ক্ষেত্ৰতো যথেষ্ট উৎসাহ দিছে, গৰিহণা দিছে আমাক তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে আমাক সহায় সহযোগ কৰিছে। গতিকে তেখেতসকলক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।